এইখনেই তেখেতৰ গাঁও আছিলে, মিৰি গাঁও। নমস্কাৰ বন্ধুসকল, আমি যিহেতু গৈছোঁ গোলাঘাটৰ চাইডে, গোলাঘাটৰ প্ৰয়াত বিপুল দাৰ ঘৰলৈ ওলাইছোঁ সকলোখিনি। তো যোৰহাট জিলা গাহৰি পালক সন্থাৰ ফালৰ পৰা ওলাইছোঁ। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাঙৰ ঘৰলৈ আমি যোৰহাট জিলা গাহৰি পালক সন্থাৰ সকলো পালকৰ সৈতে আমি মানে গৈ আছোঁ বিপু তাপাকৰ ঘৰলৈ। তো চব দেখাই থাকিম, সকলোখিনি গৈ আছোঁ আমি এতিয়া তেখেতৰ ঘৰলৈ। বেমাৰ আজাৰ একো নাছিলে, ক'ব নোৱাৰি গ'ল আৰু লগত মই আছোঁ। বন্ধুবৰ্গ কথা আমাৰ নতুনকে প্ৰায় 1.5 বছৰ হৈছে আমাৰ গাহৰি পালক সন্থা বুলি সংগঠন এটা সৃষ্টি হ'ল। এই সংগঠনত প্ৰতিষ্ঠাপক সভাপতি হিচাপে আছিলে। বৰ দুৰ্ভাগ্যৰ বিষয় যে বৰ্তমান নাই, ভগৱান হৈছে। এই গতিকে আমাৰ ইয়ালৈ সন্থাৰ ফালৰ পৰা বন্ধুবৰ্গ হৈ আমাক সকলোকে ঘৰৰ পৰিয়ালক দেখা এটা দিবলৈ আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আহিছে সন্থা হৈ, আৰু আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা আহিছে তথা কেন্দ্ৰীয় সমিতিৰ পৰা আহিছে। গতিকে পৰিয়ালৰ হৈ মই সকলো সন্থাৰ বিষয়ববীয়াসকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ৰাইজ আজি আমাৰ কাৰণে বৰ দুখৰ দিন, যি আমাৰ আজি প্ৰায় 4 বছৰ আগত গঠন হোৱা সদৌ অসম গাহৰি পালক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তেখেতৰ যিদিনাখন আমাৰ মাজত এৰি গৈছে, সেইদিনাখনলৈকে তেখেত সভাপতি হিচাপে আছিল মাননীয় বিপু তাপাক ডাঙৰীয়া। তেখেতৰ আজি আমাৰ মাজত নাই। তাৰ কাৰণে আমি গোলাঘাট জিলাৰ সভাপতি সম্পাদক, কাৰ্যকৰী সম্পাদক, সভাপতিকে ধৰি আমাৰ যিসকল ব্যক্তি আছিল, লগতে সুদূৰ যোৰহাট জিলা সভাপতি সম্পাদককে ধৰি আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা তেখেতৰ এই গৃহত আমি এষাৰ মাত দিম বুলি আমি আহিলোঁ। গতিকে আচলতে আমি যেনেকুৱা ধৰণে আহিব লাগিছিলে, তেখেতক কিছু আমি সন্মান জনাব লাগিছিলে, তথা সময়ত আমি গম নাপালোঁ, সেইদিনাখন আমি নাজানিলোঁ, কিন্তু আমি অতি দুখিত। তথাপিতো আমি আজি তেখেতক ইচ্ছা কৰিলোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰিছোঁ। লগতে আমি সদৌ অসম গাহৰি পালক সন্থাৰ ফালৰ পৰা তেখেতৰ আত্মাই সদগতি লাভ কৰক। এখন গাঁওখন হ'ল আমাৰ মিৰি গাঁও, ডিষ্ট্ৰিক্ট গোলাঘাট, বৰপথাৰ এৰিয়া। আচলতে কি হৈছিলে সেইদিনা, গোটেই কাহিনীটো কি হৈছিলে অকমান আচলতে হেৰি হ'ল, আমাৰ যিহেতু আমাৰ মিচিং মানুহৰ জাতীয় উৎসৱ আলি আই লৃগাঙৰ বতৰ আছিলে, এই আলি আই লৃগাঙৰ প্ৰস্তুতিৰ কাৰণে প্ৰায় এমাহজোৰা আমাৰ মৃত বিপু তাপাকৰ যি কষ্ট, এই কষ্ট কৰাৰ ফলত লগতে তেখেতৰ এই কষ্টৰ ফলত আৰু দিনে নিশাই লাগি থকাৰ কাৰণে স্বাস্থ্যৰ অৱনতি এটা হৈছিলে। এই স্বাস্থ্যৰ অৱনতি ঘটি আমি লৃগাঙৰ দিনাখন গোটেই অনুষ্ঠানবিলাক কৰি মেলি ৰাতিপুৱা গোটেই ৰাতি থাকি ৰাতিপুৱা আপোনাৰ 4 বজালৈকে একেলগে আছিলোঁ। 4 বজাৰ ভিতৰত মই নিজে আছোঁ, লগতে মোৰ হৰিভকত আছিলে আৰু এজন আছিলে। আমি তিনিজনে তেখেতক ঘৰত সোমোৱাই থৈ আহিছোঁ। মানে সেইটো ৰাতি কেইটা বজাত? 4টা বজাত। ৰাতি 4টা বজাত। আৰু তেখেত মানে আপোনাৰ লৃগাঙৰ মানে কি মূল মানুহ হিচাপে আছিলে নেকি? হয় হয়, তেখেত মানে অকল আমাৰ ইয়াত এই অঞ্চলৰ লৃগাং বুলি নহয়, বিভিন্ন ধৰণৰ সামাজিক কামত হওক বা শৈক্ষিকভাৱে হওক বা সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে তেখেত এজন আমাৰ এই অঞ্চলৰ সম্পদ বুলি ক'ব লাগিব। কিন্তু এতিয়া মানে তেখেতৰ এতিয়া ক'বলৈ ভাষা নোহোৱা নিচিনা হৈছে। তেখেত হেৰাই যোৱাৰ পিছত যি দেখিছোঁ, আমি ভৱিষ্যতত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতৰ নিচিনা আকৌ এজন যাতে পুনৰ জন্ম হওক। জন্ম হৈ তেখেত সমাজকৰ্মী, লগতে তেখেতে কি শিক্ষকতাও কৰি আছিলে বৰ্তমান? হয় হয়, শিক্ষকতাৰ পৰা তেখেতে কি চাকৰিৰ লগত জড়িত হৈ আছিলে? প্ৰথম তেখেত আছিলে শিক্ষকতা কৰি, শিক্ষকতাত আপোনাৰ হেডমাষ্টৰ কৰি, হেডমাষ্টৰ হেৰিত কৰি আছিলে, ধুবুৰীত কৰি আছিলে। কিন্তু ডিষ্টেঞ্চৰ কাৰণে
বিশেষকৈ অহা যোৱাত অসুবিধা হোৱাৰ কাৰণে তেখেত আকৌ বেলেগ এটা চাকৰি এপ্লাই কৰি পিছৰ বাৰত আকৌ পাইছিলে। এই শিক্ষকতা সেইটো ৰিজাইন দি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত কৰি আছিলেগৈ। এইখনেই ফিল্ডখন আছিলে মৃত বিতু তাপাকৰ শেষ নিশা। ইয়াতে তেখেতে গোটেই কাৰ্য নিৰ্বাহটো চলাই নিয়াত তেখেতৰ আগশাৰীৰ যুৱক আছিলে যিজন ব্যক্তি, আৰু মৃত যুৱকজন ইয়াৰ পৰাই শেষ ৰাতি তেখেতে ঘৰত গৈ খোৱা অৱস্থাতে তেখেতৰ মৃত হ'ল। চ' আমি আপোনালোকক দেখাই আছোঁ সমগ্ৰ পৰিৱেশটো। ইয়াতে আচলতে লিগাং পাতিছিলে, ত' লিগাঙত শেষ ৰাতি পিছতে তেখেত ঢুকালে। চক আমাৰ গাহৰিপালক সন্থা তথা যোৰহাট জিলাৰ সদস্যসকল আৰু গোলাঘাট জিলাৰ সদস্যসকল সকলোখিনি আমি আহি তেখেতৰ ঘৰত অকণমান সহায় আগবঢ়ালোঁ। আৰু দেখিছে এয়াই সেই স্থলী। ত' ধন্যবাদ তেখেতলৈও থাকিলে আমাৰ, যিহেতু এজন খুব ভাল মানুহ আছিল আমাৰ সন্থাৰ কাৰণে আৰু তেখেতসকলৰ সমষ্টিৰ কাৰণেও। ত' বন্ধুসকল, আজিলৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, যিহেতু আমি আকৌ যোৰহাট ঘূৰি যাবগৈ লাগিব। ত' ধন্যবাদ বন্ধুসকল।